নমস্কাৰ তোমালোকক মই আগৰ ভিডিঅ'টোত বুজাইছিলোঁ যে প্ৰকৃত আৰু মিশ্ৰ অপ্ৰকৃত ভগ্নাংশ এইবোৰ কি হয় কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু কেনেকৈ গম পাম এইবোৰ সব কথা বুজোৱা আছে ঠিক আছে তথাপিও মই আকৌ এবাৰ অকণমান কৈ দিছোঁ প্ৰকৃত ভগ্নাংশ আমি কি পাইছিলোঁ মই প্ৰথম কথা তোমালোকক কৈছিলোঁ যে ভগ্নাংশবোৰক তোমালোকে এটা আপেল বুলি ভাবিবা কি বুলি ভাবিবা বুলি কৈছিলোঁ এটা আপেল বুলি ভাবিবা ঠিক আছে এতিয়া প্ৰকৃত ভগ্নাংশটো এইটো আমাৰ প্ৰকৃত ভগ্নাংশ আছিলে যাৰ এই দুইটো হৈছে হৰ তলৰ সংখ্যাটোক আমি ভগ্নাংকৰ হৰ বুলি কওঁ ওপৰৰ সংখ্যাটোক লব বুলি কওঁ সব ধুনীয়াকৈ বুজাই দিলোঁ মই ফাৰ্ষ্ট ভিডিঅ'টোত এতিয়া প্ৰকৃত ভগ্নাংশটোৰ অৰ্থটো হৈছে যে আমি যোনটো মই আপেলৰ কথা কৈছোঁ তোমালোকক যে তলৰ সংখ্যাটোৱে আমাক এইটো বুজাইছে যে আপেলটো আমি কেইটা সমান ভাগ কৰিলোঁ এতিয়া মই ইয়াত দেখাই দিছোঁ যে দুটা সমান ভাগ কৰিলোঁ কাৰণ তলত দুই আছে আৰু ওপৰৰ সংখ্যাটোৱে আমাক একটোৱে বুজাইছে যে আপেলৰ আমি সেই সমান ভাগ কৰি কেইটুকুৰা আপেল খালোঁ এটুকুৰা আপেল খাইছোঁ বাছ সেই দুভাগৰ একটোৱে আমাক সেইটোৱে বুজাব বিচাৰিছে ঠিক আছে মিশ্ৰ ভগ্নাংকৰ ক্ষেত্ৰত একটো যে আছে এইডোখৰত এই একটোৱে বুজাইছে যে গোটা আপেল আমি কেইটা খালোঁ এইটো মই ইয়াত লিখি দেখাইছোঁ আঁকি দেখাইছোঁ যে এটা আমি গোটা আপেল খাইছোঁ আৰু তাৰপিছত এই হাফটোৱে বুজাইছে যে হাফটো মানে হাফটোৱে দুভাগৰ একটোৱে আমাক কি বুজাইছে যে আৰু এটা আপেলক কি কৈছোঁ আমি সমানে দুভাগ কৰিছোঁ আৰু তাৰে এভাগ খাইছোঁ এইটো আপেলটো আঁকিছোঁ সমানে দুভাগ কৰি তাৰে এভাগ খাইছোঁ ঠিক আছে সেইটো বুজাইছে এই মিশ্ৰ ভগ্নাংশটোৱে যে এটা আপেল যোগ আন এটা আপেলৰ আধা সেইকাৰণে 1/2 ঠিক আছে এতিয়া আমি অপ্ৰকৃত ভগ্নাংশৰ কথাও মই সেই ভিডিঅ'টোত বুজাইছিলোঁ তোমালোকক তথাপিও সময়টো আচলতে সময় চাই পঢ়াবলৈ মই বহুত সমস্যা পাওঁ বহুতখিনি কথা ক'বলৈ থাকে বহুত ভালদৰে সৰু কথাবোৰ ক'বলৈ থাকে কিন্তু সময়টো চাই পঢ়ালে মানে বহুত দিগদাৰ হৈ যায় সেইকাৰণে মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি অপ্ৰকৃত ভগ্নাংশটো আগৰটো মই ভালদৰে বুজোৱা আছে তথাপিও মই অপ্ৰকৃত ভগ্নাংশটোৰ কথা আৰু অকণমান কৈ লওঁ ইয়াত তাৰপিছত আমি আহিম যে অপ্ৰকৃত ভগ্নাংশ এটাক মিশ্ৰ ভগ্নাংশলৈ নিওঁতে মই যে তোমালোকক হৰণ কৰি দেখুৱালোঁ হৰণটো আচলতে কৰোঁ কিয় পূৰণ কেলে নকৰোঁ যোগ কেলে নকৰোঁ বিয়োগ কেলে নকৰোঁ হৰণেই কিহৰ কাৰণে কৰোঁ এতিয়া আমাৰ যোনটো অপ্ৰকৃত ভগ্নাংশ আছে এই 3/2 এই ভগ্নাংশটো সেই একেটা কথাই বুজাইছে এই 3/2টো সেই একেটা কথাই বুজাইছে যে তলৰ সংখ্যাটোৱে কি বুজাইছে আমাৰ আপেলটো আমি কেইটা ভাগত সমান ভাগত ভাগ কৰিলোঁ তলৰ সংখ্যাটো হৈছে কি 2 তাৰমানে আমি আপেলটো দুটা সমান ভাগত ভাগ কৰিছোঁ ঠিক আছে এতিয়া দুটা সমান ভাগত আপেলটো ভাগ কৰিলোঁ আৰু খালোঁ কেইটা ভাগ এটা দুটা তিনিটা এতিয়া এইটো কেনেকুৱা কথা এটা আপেল সমানে দুভাগ কৰি পিনি তিনিটা ভাগ খাইছোঁ আচলতে মই যেতিয়া তোমালোকক এই কথাটো ক'লোঁ যে এই তলৰ সংখ্যাটোৱে বুজাইছে দুইটোৱে আপেলটো কেইটা সমান ভাগ কৰিলোঁ আৰু ওপৰৰ সংখ্যাটোৱে বুজাইছে আপেলৰ কেইটা ভাগ খালোঁ তাৰ অৰ্থটো হৈছে যে যোনটো ভাগ আমি আপেলৰ খালোঁ এই এক আছে কাৰণে ওপৰত এটা ভাগ খাইছোঁ আমি আপেলৰ সেই এটা ভাগটোৰ চাইজটো কিমান হ'ব এটা ভাগটোৰ চাইজটো কিমান হ'ব সেইটো কথাহে আচলতে আমি কৈ আছোঁ যে আপেলটো কেইটা সমান ভাগ কৰিলে সেইটো বুজাই আছে তলৰ সংখ্যাটোৱে বাৰে বাৰে যে একেটা আপেলৰ পৰাই খাব লাগিব এনেকুৱা কথা নহয় বুজিবলৈ চেষ্টা কৰা কথাটো উদাহৰণটো যে আপেল এটা দুটা সমান ভাগ কৰিছোঁ সমান ভাগ কৰি তাৰে এটা ভাগ খাইছোঁ এই এটা ভাগৰ চাইজটো কিমান ডাঙৰ হ'ব এফাল হ'ব তেতিয়াহ'লে তাৰমানে এফাল আপেল খাইছোঁ ন তাৰ অৰ্থটো দুভাগৰ এভাগ আপেল খাইছোঁ মানে এফাল আপেল খাইছোঁ এই প্ৰকৃত ভগ্নাংশটোৰ কথা মই কৈ আছোঁ সেই অপ্ৰকৃত ভগ্নাংশটো কথাটো সেই একেটাই উদাহৰণটোৱেদি বুজিবলৈ যত্ন কৰা যে আপেল এটা দুটা সমান ভাগ কৰিছোঁ তাৰমানে এটা ভাগ কি হ'ল এটা ভাগ মানে এফাল দুটা সমান ভাগ কৰিলে আপেল এটা ভাগত কিমানকৈ পৰিব এফালকৈতো পৰিব আৰু সেই এফাল তিনিফাল আপেল খাইছোঁ মানে আমি এফাল তিনিফাল আপেল খোৱা হৈছে আচলতে এই তিনি টুকুৰা প্ৰতি টুকুৰাই এফাল আপেল গতিকে এইটো আমি কেনেকৈ লিখিব পাৰোঁ এই এফাল আপেল লগ হৈ পেলাই এটা আপেল বনা নাইনে এটা আপেল যোগ আৰু এই এফাল আপেলটো আৰু এই এফাল আপেলটো আমি কি লিখিব পাৰোঁ এটা আপেলৰ দুভাগ কৰি তাৰে এভাগ হ'ল তাৰমানে এই 3/2টোৰ সলনি 3/2টোৰ সলনি আমি কি লিখিব পাৰোঁ 1 + 2/1 1/2 হাফ 1 + 1/2 আমি লিখিব নোৱাৰিম জানো এই 3/2টোৰ সলনি আমি 1 + 1/2 লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ বুজি পালা যে আমি তিনি টুকুৰা আপেল খাইছোঁ এই 3/2 মানে হৈছে যে আমি তিনি টুকুৰা আপেল খাইছোঁ আৰু প্ৰতি টুকুৰাৰ চাইজটো হ'ব এফাল কাৰণ তলত আছে আমাৰ 2 আৰু 2 মানে হৈছে এটা আপেল সমানে দুভাগ কৰিছোঁ গতিকে তিনি টুকুৰা আপেলৰ দুটুকুৰা মিলি এটা আপেল বনি গ'ল আৰু সেইকাৰণে আমি এইটো 1 লিখিছোঁ
আৰু বাকী থাকিলে এফাল আপেল তাৰমানে এটা আপেল দুভাগ কৰি তাৰে এভাগ সেইকাৰণে এইটো হাফ লিখিছোঁ মানে 3/2টোকে আমি 1 + 1/2 বুলিও লিখিব পাৰোঁ যাক আমি 1/2 এনেকৈ লিখিব পাৰোঁ গতিকে এই 3/2টো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ এক সমষ্টি দুভাগৰ এক এইটো হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ গতিকে আমি একেটা ভগ্নাংশকে অপ্ৰকৃত ভগ্নাংশৰ ৰূপতো লিখিব পাৰোঁ মিশ্ৰ ভগ্নাংশৰ ৰূপতো লিখিব পাৰোঁ অৰ্থ একেটাই বুজায় দুইটাৰে অৰ্থ একেটাই এতিয়া মোৰ কথাটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশৰ ৰূপত লিখিবলৈ এনেকৈ কেইটুকুৰা আপেল খালোঁ কি নাই এইবোৰ কৰি হিচাপ নিকাচ কৰি থকাৰ প্ৰয়োজন নাই আমি কেৱল হৰণ কৰি দিলেই হয় 3টোক 2ৰে হৰণ কৰি দিলেই হয় এতিয়া হৰণে আমি কি কাৰণে কৰোঁ যোগ কি কাৰণে নকৰোঁ বিয়োগ কি কাৰণে নকৰোঁ সেইখিনি কথা আমি এতিয়া আলোচনা কৰিম ঠিক আছে হৰণটোতনো কি আছে হৰণ কৰা মানেনো হয় কি প্ৰথমতে আমি সেইটো চাব লাগিব চোৱা 4ক আমি 2ৰে হৰণ কৰিব লাগে যাক আমি এনেকৈ লিখিব পাৰোঁ 4 ওপৰত 4 তলত 2 ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে যে এইটো তুমিতো সংখ্যাটো সংখ্যা বুলি নাভাবিবা ধৰা ওপৰত তোমাৰ ওচৰত আছে 4টা মাৰ্বল ওপৰত তোমাৰ ওচৰত কি আছে 4টা মাৰ্বল আছে আৰু তলত কি আছে তলত আছে তোমাৰ 2 তাৰ মানে তুমি 4টা মাৰ্বলক দুটাকৈ কেইভাগ কৰিব পাৰিবা সেইটোৱে সুধিছে 4টা মাৰ্বলক তুমি দুটাকৈ কেইভাগ কৰিব পাৰিবা দুভাগ কৰিব পাৰিবা কেইভাগ কৰিব পাৰিবা দুভাগ তাৰ মানে এই 2টোৱে 4ক কেইবাৰ যাব দুবাৰ আৰু তলত 4 তলত থাকিব 0 ইয়াৰ গোটেই অৰ্থখিনি কি হ'ব চোৱা ইয়াৰ অৰ্থখিনি এনেকুৱা যে এই 2টোৱে বুজাইছে যে দুটাকৈ 4টা মাৰ্বলক দুভাগ কৰিব পাৰি এই 2টোৱে সেইটো বুজাইছে এই 2টোৱে ঠিক আছে এইটোৱে আৰু তলৰ 0টোৱে বুজাইছে যেতিয়া 4টা মাৰ্বলক দুটাকৈ দুভাগ কৰাত শেষত এটা মাৰ্বলো বাকী থাকি নাযায় সেইটো বুজাইছে এই তলৰ 0টোৱে ঠিক আছে এতিয়া যেতিয়া তুমি এটা তোমাৰ ওচৰত অপ্ৰকৃত ভগ্নাংশ থাকে যেতিয়া তোমাৰ ওচৰত এটা অপ্ৰকৃত ভগ্নাংশ থাকে ধৰা এইটোতো মিলি গ'ল এতিয়া আমি এটা নিমিলা অপ্ৰকৃত ভগ্নাংশ লৈ লওঁ এনেকুৱা ধৰণৰ কিবা এটা লৈ লওঁ 5/2 লৈ ললোঁ যেনিবা ঠিক আছে পেজটোৱে হলাই লওঁ ৰ'বা এতিয়া 5/2টো আমাৰ এটা অপ্ৰকৃত ভগ্নাংশ আৰু এই অপ্ৰকৃত ভগ্নাংশটোক আমি কি কৰিব লাগে মিশ্ৰ ভগ্নাংশলৈ নিব লাগে যাৰ কাৰণে আমি যদি অৰ্থটো উলিয়াবলৈ যাওঁ কেনেকৈ হ'ব যে আমি 5 টুকুৰা আপেল খাইছোঁ প্ৰতি টুকুৰা আপেলৰ হেৰিটো কিমান সাইজটো কিমান হ'ব এফাল কাৰণ আপেল এটা সমানে দুভাগ কৰিছোঁ বুলি কৈছে এই 2টোৱে গতিকে এফাল এই দুফাল আপেল মিলি পিনি এটা আপেল বনিব আৰু এফাল এই দুফাল আপেল কি বুলি কয় মিলি পিনি আৰু এটা আপেল বনিব মানে মুঠতে দুটা আপেল বনিব আৰু যোগ বাকী থাকিব এফাল আপেল তাৰমানে আপেল এটা দুভাগ কৰি তাৰে এভাগ বাকী থাকিব 2 + 1/2 যাক আমি এনেকৈ লিখিব পাৰোঁ 2 সমষ্টি দুভাগৰ এক এইটো হৈ গ'ল এই অপ্ৰকৃত ভগ্নাংশটোৰ মিশ্ৰ ভগ্নাংশ ৰূপ এতিয়া এইটোকে আমি হৰণ কৰি পিনি পাব পাৰোঁ কেনেকৈ 5ক আমি 2ৰে হৰণ কৰিব লাগে কেইবাৰ গ'ল 4বাৰ এইখিনি মোহাৰি লওঁ ৰ'বা সৰু কৰি লওঁ 5ক আমি 2ৰে হৰণ কৰিলোঁ কেইবাৰ গ'ল 4বাৰ বাকী থাকিলে কি বাকী থাকিলে 1 এতিয়া ইয়াৰ এইবোৰৰ অৰ্থবোৰ কি এইবোৰৰ অৰ্থবোৰ হৈছে এইবোৰ এই ওপৰৰ দুইটো হৈছে যে 5টা তোমাৰ ওচৰত এই 5টোক তুমি 5টা মাৰ্বল বুলি ধৰা এই 5টা মাৰ্বলক তুমি দুটাকৈ ভাগ কৰিব লাগে তো কেইযোৰা বনিব দুযোৰ বনিব সম্পূৰ্ণ ঠিক আছে দুযোৰ বনিব এটা এযোৰত দুটাই থাকে গতিকে দুযোৰ বনিব তোমাৰ ওচৰত দুবাৰ তুমি ভাগ কৰিব পাৰিবা 5টা আপেলক দুটাত থাকে 5টা মাৰ্বলক দুটাত থাকে ঠিক আছে আৰু তাৰপিছতো বাকী থাকি যাব কেইটা এটা মাৰ্বল 5টা আছে 2টা 3টা 4টা 5টা তাতে তুমি দুটাকে দুভাগ কৰিলা আৰু বাকী থাকি গ'ল কেইটা এটা ঠিক আছে বাকী থাকি গ'ল এটা এই বাকী থকা একটো আচলতে কি বুজাইছে তুমি যেহেতু আচলতে কেইটা আছিলে 5টা থকা নাছিলে জানো এই 5টাৰ তুমি দুটাকে দুযোৰ পালা কেইটা হ'ল 6টা হৈ গ'ল 5টাৰ তুমি দুটাকে দুযোৰ পালা সেইকাৰণে 2 সেইকাৰণে ইয়াত কি আহিলে 2 প্লাছ এই যোনটো বাকী থাকিলে এটা মাৰ্বল আৰু যে বাকী থাকিলে এই বাকী থকা এটাটো আচলতে হয় কি দুটাৰ
এটা বাকী থাকিলে তাৰমানে তুমি ভাগটো কিমানকৈ লগাইছিলা দুটাকৈ নহয় জানো দুটাকৈ আছিলে তাৰে তোমাৰ এটা থাকি গ'ল তাৰমানে আধা থাকি গ'ল তোমাৰ ওচৰত আৰু থাকি গ'ল কি মুঠতে 5টা আপেল 5টা মাৰ্বল তোমাৰ ওচৰত আছিলে তাৰ তুমি দুটাকৈ ভাগ লগালে দুযোৰ পালা আৰু তাৰ মানে এযোৰৰ আধা তোমাৰ ওচৰত থাকি গ'ল সেইকাৰণে দুযোৰ যোগ এযোৰৰ আধা সেইকাৰণে হাফ লিখিছোঁ এইটো তলত আছে মানে দুটাকৈ ভাগ লগাইছিলোঁ এইটো 2 তাৰে এটা থাকি গ'ল আৰু এইটোকে আমি লিখিব পাৰোঁ কি বুলি এইটোকে আমি জাষ্ট ওচৰত লিখি দিলেই হয় এনেকৈ 2 সমষ্টি 2 ভাগৰ 1 এইটো এই 2 সমষ্টি 2 ভাগৰ 1টোক আচলতে কি হয় মিশ্ৰ ভগ্নাংক 2 সমষ্টি 2 ভাগৰ 1টো কি মিশ্ৰ ভগ্নাংক কাৰ মিশ্ৰ ভগ্নাংক 2 সমষ্টি 2 ভাগৰ 1টো মিশ্ৰ ভগ্নাংক হ'ল কিহৰ 5/2 ঠিক আছে 5/2 এতিয়া আমি অপ্ৰকৃত ভগ্নাংক এটাক মিশ্ৰ ভগ্নাংকলৈ নিবলৈ কি কৰিব লাগে জাষ্ট হৰণ কৰি দিলেই হ'ল ঠিক আছে আৰু হৰণ কৰি পিনি এই যোনটো 1টো আমাৰ ওচৰত এই 1টো এই বাকী থকা 1টো আহি যায় ইয়াত আৰু এই 2 যে আছে এইটো এই 2টো আমাৰ ওচৰত আহি যায় এইটো এই সন্মুখৰ 2টো ঠিক আছে আৰু এই যোনটো তলৰ 2টো আছে এই তলৰ 2টো হৈছে এইটো খেলিমেলি নকৰিবা এটা অপ্ৰকৃত ভগ্নাংকক মিশ্ৰ ভগ্নাংকলৈ নিব লাগে আমি ঠিক আছে আৰু কোনটো ভগ্নাংকই কি বুজায় এইখিনিটো বুজি পালা ইয়াৰ পাছত আমি ভগ্নাংকৰ যোগ বিয়োগলৈ যাম আৰু লাহেকৈ ঠিক আছে মই আকৌ ভাবিলোঁ আকৌ এবাৰ অকণমান বুজাই দিওঁ যিহেতু ক্লাছ 6ত আছে গতিকে কথাবোৰ খৰধৰ হৈছে লিখিব মোৰ লাগি আছে ইমান মানে 6ৰ ল'ৰা ছোৱালীক ক'বলৈ গ'লে পঢ়োৱা হোৱাই নাই সেইকাৰণে অকণমান ডাঙৰ 9-10ৰ ল'ৰা ছোৱালীক ক্লাছ কৰাটো সেইকাৰণে মই ভাবিছোঁ বোলো বেছি স্পীড হ'ল নেকি ভাবিছোঁ কথাখিনি বুজি পালা যদি বুজি পালা কমেণ্ট কৰিবা আকৌ যোগ বিয়োগৰ কাৰণে যদি ভিডিঅ' লাগে জনাবা সেইখিনিও মই ভালদৰে বুজাই দিম কিতাপত তোমালোকৰ এই কথাখিনি নাই কিতাপত ইমানখিনি কথা লিখি থাকিবলৈ কিতাপৰ ওচৰত জেগা নাই বুজি পাইছানে কিতাপখনত যদি এইবোৰ গোটেইখিনি লিখিবলৈ হয় তেতিয়াহ'লে কিতাপখন কিমান ডাঙৰ হ'ব গম পোৱা নে ভাগৱতখনতকৈ অকণমান ডাঙৰ হ'ব বেছি ডাঙৰ নহয় গতিকে এইখিনি কথা লিখিবলৈ কিতাপত একেবাৰে জেগা নাই আৰু সেইটো কাৰণে কিতাপত ঠাই নথকাৰ কাৰণে এই কথাখিনি ক'বৰ কাৰণে কোনোবা এজন টিচাৰ লাগে বহুতে হয়তো এনেকৈও বুজাই দিলেহেঁতেন যে ভগ্নাংকৰ প্ৰকাৰ 3টা আৰু হয় এইটো ভগ্নাংকক এইটো বুলি কয় সেইটো ভগ্নাংকক সেইটো বুলি কয় এনেকৈ যোগ কৰি দিবা খতম কথাবোৰ তেনেকৈ নহয় আচলতে পঢ়ি আছোনো কি ৰিয়েল লাইফৰ লগত অকণমান মানে ৰিলেট কৰি পিনি আমি পঢ়িব লাগে তেতিয়া পঢ়ি ভাল লাগে আৰু পঢ়াৰ মেইন উদ্দেশ্যটোৱে এইটো আৰু ক'বলৈ গ'লে হ'ব দিয়া থেংকছ